মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ তোমালোকৰ মাজলৈ আহিছোঁ। অসম জাতীয় বিদ্যালয় তৃতীয় শ্ৰেণীৰ দ্ৰুত পাঠৰ 12 নম্বৰ গল্পটি। আহাচোন গল্পটিৰ মাজলৈ যাওঁ, কিনো আছে। গল্পটিৰ নাম জ্ঞানী শত্ৰু। ৰজা পদ্যুম্নৰ পুত্ৰৰ লগত সেই দেশৰ এজন সাউদৰ ল'ৰা আৰু এজন পণ্ডিতৰ ল'ৰাৰ বন্ধুত্ব আছিল। তেওঁলোক তিনিও বন্ধুৱে আনন্দৰ মাজেৰে দিনবোৰ অতিবাহিত কৰিছিল। ৰাজকোঁৱৰৰ ধনুবিদ্যা, হাতীত উঠা, ঘোঁৰাত উঠা আৰু ৰথ চলোৱা আদি বিদ্যাত মন নাই, কিন্তু ৰজাৰ পুত্ৰ হ'লে এইবোৰ জনাটো অতি দৰকাৰ। ৰাজকোঁৱৰে তেওঁৰ আচল কামবোৰ শিকাৰ আগ্ৰহ নেদেখি পিতাক মহাৰাজৰ পেটে পেটে বৰ খং উঠিল। এদিনাখন পিতাকে তিৰস্কাৰ কৰি অৰ্থাৎ ঠাট্টা কৰি কোঁৱৰক তুমি কেতিয়াও এজন ভাল ৰজা হ'ব নোৱাৰিবা বুলি ক'লে। পিতাকৰ কথাত দুখ পাই তেওঁ মনৰ দুখৰ কথা বন্ধু দুজনক ক'লে। আহাচোন তাৰপিছত কি হ'ল চাওঁ। তাৰ পাছত বন্ধু দুজনে ক'লে, আমিও নিজৰ কাম নকৰোঁ বুলি পিতা দেউহঁতে গালি শপনি পাৰি থাকে। তেতিয়া ৰাজপুত্ৰই ক'লে, অপমানিত হৈ আমি ইয়াত থকা উচিত নহয়, গতিকে আন ঠাইলৈ গৈ নিজৰ ইচ্ছামতে কাম কাজ আৰম্ভ কৰোঁগৈ ব'লা। এইদৰে তিনিওজন বন্ধুৱে চিন্তা কৰিবলৈ ধৰিলে ক'লৈনো যোৱা উচিত। তেনেতে সাউদৰ ল'ৰাই ক'লে, আমি ৰোহণাচললৈ যাওঁ হওক, সেই পৰ্বতত ধন সোণৰ অভাৱ নাই। সকলোৱে সেই কথা উচিত বুলি ভাবি ৰোহণাচললৈ যাত্ৰা কৰিলে। তেওঁলোকে তাত কাম কাজ কৰি প্ৰত্যেকেই কিছু ধন পালে আৰু একোটাকৈ অমূল্য ৰত্ন পালে। ৰত্ন লাভ কৰি তেওঁলোকে অৰণ্যৰ মাজেৰে যাবলৈ ওলাল। ৰত্নকেইটা কোনোবাই কাঢ়ি নিব পাৰে বুলি আলোচনা কৰোঁতে পণ্ডিতৰ পুত্ৰই ক'লে, ৰত্নকেইটা পেটৰ ভিতৰত নিয়া হওক, তেতিয়া আমি চোৰ ডকাইতৰ হাতত ধৰা নপৰোঁ। ইয়াকে থিৰাং কৰি তিনিওজনে ৰত্নকেইটা গিলি থলে। তাৰ পাছত চোৱাচোন কি হ'ল। তেওঁলোকে ৰত্ন গিলি থাকোঁতেই দূৰৰ পৰা এজন মানুহে দেখা পালে। সি ভাবিবলৈ ধৰিলে, ৰত্ন বিচাৰি মই এই ৰোহণাচলতে কিমান দিন ঘূৰি ফুৰিলোঁ, কিন্তু নাপালোঁ। গতিকে ইহঁতৰ সৈতে লগ লাগোঁ। বাটত য'তেই ইহঁত ভাগৰত লালকাল হৈ টোপনিত অচেতন হ'ব, তাতেই পেট ফালি ৰত্নকেইটা উলিয়াই নিম। এইবুলি মানুহজন ৰাজকোঁৱৰহঁতৰ ওচৰ চাপিল। তেওঁ ক'লে, হেৰা ল'ৰাহঁত, এই গভীৰ অৰণ্যখন পাৰ হৈ যাবলৈ মই সাহ কৰিব পৰা নাই, সেয়ে তোমালোকৰ লগতে যাব খুজিছোঁ। ৰাজকোঁৱৰহঁতে লগৰীয়া এজন পাই ভালেই পালে। তেওঁলোকে হাবিখন পাৰ হৈ এখন গাঁৱত সোমাল। সেই গাঁৱৰ গাঁওবুঢ়াজনৰ এটা ভাটৌ আছিল। ভাটৌটোৱে ৰাজকোঁৱৰহঁতৰ গৈ থকা দেখি মাত মাতিবলৈ ধৰিলে, বাটেদি গৈ থকা বাটৰুৱা কেইজনৰ লগত ৰত্ন কেইটামান আছে, কাঢ়ি আনা। ভাটৌৰ কথা শুনি গাঁওবুঢ়াই তেওঁলোক চাৰিওজনকে ধৰি আনি ৰত্ন পাই নেকি তন্নকৈ ভালদৰে বিচাৰিলে। ৰত্ন নাপাই সিহঁতক যাবলৈ দিলে। কিন্তু পিছ মুহূৰ্ততে চৰাইটোৱে পুনৰ আগৰ দৰে মাত মাতিলে। গাঁওবুঢ়াই পুনৰ সিহঁতক ধৰি আনি সোধ-পোছ কৰিলে, কিন্তু ৰত্ন সঁচাকৈ নেদেখি যাবলৈ দিলে। তেনেতে চৰাইটোৱে আকৌ মাতিলে। গাঁওবুঢ়াই এইবাৰ সিহঁতক ধৰি আনি ঘৰৰ ভিতৰত সুমুৱাই থলে। গাঁওবুঢ়াই ক'লে, এই চৰাইটোৱে ৰত্ন আছে বুলি বাৰে বাৰে কৈছে, গতিকে তোমালোকৰ পেটৰ ভিতৰতে ৰত্ন আছে। এতিয়া সন্ধিয়া হ'ল, ৰাতিপুৱা তোমালোকৰ পেট ফালি চাম। তাৰ পাছত চোৱাচোন। তেতিয়া ৰাজকোঁৱৰহঁতৰ লগত যোৱা মানুহজনে চিন্তা কৰিবলৈ ধৰিলে, কাইলৈ পুৱা ইহঁতৰ লগতে গাঁওবুঢ়াই মোৰো পেট ফালিব, মোৰ মৃত্যু হ'বই। গতিকে মৃত্যুকালত যদি আনৰ উপকাৰ কৰিব পাৰোঁ, মোৰ অলপ হ'লেও পুণ্য হ'ব। গতিকে প্ৰথমে মোৰ পেটটোকে ফালিবলৈ আগবঢ়াই দিম। গাঁওবুঢ়াই মোৰ পেটত একো নাপায়, ইহঁতৰ পেটতো ৰত্ন নাই বুলি ভাবি ইহঁতৰ পেট নাফালিব। মোৰ এই মৰণ জ্ঞানী লোকৰ মৰণৰ তুল্য হ'ব, সমান হ'ব। ৰাতিপুৱালত গাঁওবুঢ়াই পেট ফালিবলৈ আহোঁতে মানুহজনে কি কৰিলে, প্ৰথমে আগবাঢ়ি গ'ল। তাৰ পাছত কি কৰিলে চোৱাচোন। গাঁওবুঢ়াই লগে লগে মানুহজনৰ পেটটো ফালি চালে। তেতিয়া তেওঁৰ অনুশোচনা হ'ল, অনুভৱ কৰিলে আৰু তেওঁ যে মই চৰাই এটাৰ কথাতে লোভত পৰি পাপ কৰিলোঁ।
ইয়াৰ পেটত একো নাই যেতিয়া অইনবিলাকৰ পেটতো একো নাই চাগে, এই বুলি তিনিওজন বন্ধুকে গাঁও বুঢ়াই এৰি দিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গল্পটি ধুনীয়াকৈ ঘৰত পঢ়িবা আৰু তাৰ পাছত এইবোৰ প্ৰশ্ন আছে দেখিছানে? এই প্ৰশ্নখিনি মই বেলেগ এটা ভিডিঅ'ত তোমালোকক দিম, নহ'লে এই ভিডিঅ'টো ডাঙৰ হৈ যাব নহয় বেছি। তোমালোকে ভালদৰে গল্পটো পঢ়িবা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।